এই জীৱ সৃষ্টিৰ 25 তত্ত্ব বৰ্ণনাত এই জীৱ কি 25 তত্ত্ব হৈছে সপ্ত ধাতু বুলি কৈছে তিনি অহংকাৰ পঞ্চভূত 10 ইন্দ্ৰিয় এই সকলোবোৰক লৈ 25 তত্ত্ব বুলি কৈ আছে সপ্ত ধাতুনো কি কি এই সপ্ত ধাতু হৈছে জিভা ৰক্ত মাংস মেদ মৰ্জা অস্থি শুক্ৰ এই সাতটা তিনিটা অহংকাৰ আছে সত ৰজ তম এই তিনিটা অহংকাৰ বুলি কৈছে আমাৰ আৰু সেই তিনিটা গুণ বুলি কৈছে সত ৰজ তিনিটা গুণ আৰু তাকেই তিনি অহংকাৰ বুলি কৈ আছে ইয়াৰ পাছতে পঞ্চভূত মাটি পানী জুই বতাহ আকাশ এই পাঁচটা ইয়াৰ পাছতে আছে পাঁচটা কৰ্মেন্দ্ৰিয় আৰু পাঁচটা জ্ঞানেন্দ্ৰিয় পাঁচটা জ্ঞানেন্দ্ৰিয় হৈছে চকু কাণ নাক জিভা ছাল এই পাঁচটা জ্ঞানেন্দ্ৰিয় আৰু পাঁচটা কৰ্মেন্দ্ৰিয় মুখ হাত ভৰি খোজগাৰ আৰু পেচাবগাৰ এই পাঁচটা কৰ্মেন্দ্ৰিয় এইকে লৈ 25টা তত্ত্বৰ দ্বাৰা আমাৰ দেহটো গঠিত হৈছে বুলি কৈছে